নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা এক বিশেষ আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন বছৰৰ সংকল্প। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে ঘোষণা কৰিছে এক বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে 1000 টকাৰ পৰা আৰম্ভ কৰি 2000কৈ টকা প্ৰতি মাহতে প্ৰদান কৰিব। তাৰপিছত লিখা আছে বাবু আঁচনি। ৰাজ্যত নতুনকৈ বাবু আঁচনি প্ৰণয়ন কৰা হ'ব। ইয়াৰ অধীনত স্নাতক ছাত্ৰসকলে মাহে 1000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসকলে 2000কৈ টকা লাভ কৰিব। এই সুবিধা লাভ কৰিবলৈ পিতৃ মাতৃৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল ছাত্ৰই স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত পঢ়ি আছে সেইসকল ছাত্ৰৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে বাবু আঁচনি। এইখন আঁচনিৰ জৰিয়তে 1000 টকাৰ পৰা আৰম্ভ কৰি 2000কৈ টকা প্ৰতি মাহতে অসম চৰকাৰে ল'ৰাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব। তো যিসমূহ ল'ৰাৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখকৈ টকাৰ তলত সেইসমূহ ল'ৰাই কৰিব পাৰিব এইখন আঁচনিত আবেদন। আৰু শ্ৰেণীৰ কথা উল্লেখ কৰা হৈছে স্নাতক আৰু স্নাতকোত্তৰত পঢ়ি থকা ছাত্ৰসকলে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 10 জানুৱাৰী তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম, কিয়নো অসম চৰকাৰে 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 10 জানুৱাৰী তাৰিখ পৰ্যন্ত যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকলৰ বাবে ঘোষণা কৰিছে অন্য সেৱাৰ দিন। তো আপোনালোকে যদি ৰেচন কাৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰি লৈছে তেন্তে 10 জানুৱাৰীৰ ভিতৰত নিজৰ ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী ফ্ৰী চাউলখিনি সংগ্ৰহ কৰিব লাগিব। কেৱল মাত্ৰ চৰকাৰী ফ্ৰী চাউলে নহয়, আপোনালোকে ৰেচন কাৰ্ডৰ সহায়ত 10 জানুৱাৰী তাৰিখৰ ভিতৰত মচুৰ দালি, চেনি আৰু নিমখ লাভ কৰিব। এইবাৰ জানুৱাৰী মাহত অসম চৰকাৰৰ ঘোষণা অনুযায়ী মাত্ৰ 100 টকাতে এই 3 কেজি বস্তু আপোনালোকে ল'ব পাৰিব। অতি সোনকালে আপোনালোকে নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ এই 3 কেজি বস্তুৰ লগতে চৰকাৰী ফ্ৰী চাউলখিনি সংগ্ৰহ কৰি লওক। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।